আজি আমাৰ প্ৰথম হৈছে আমাৰ ট্ৰেডিশ্যনেল যিবিলাক পৰম্পৰা ধৰক আমাৰ মিচিঙতে কৈছোঁ কথাটো যে তাৰ পৰা হৰিণ কিবা কিবি এনেকুৱা বনৰীয়া বস্তু পূৰ্বতে আমি জংঘলৰ পৰা বিচাৰি আনি যিটো মানে মাংস গাহৰি বনৰীয়া গাহৰিয়েই হওক বা কুকুৰাই হওক এনেকুৱা জীৱ জন্তু মাৰি আনি পেলাই ইয়াত গোটেইখিনি আমি প্ৰস্তুত কৰিছোঁ আৰু মাছ গোটেই মানে আমাৰ পূৰ্বতে যিবিলাক ডাঙৰ ডাঙৰ শল হাল মাছ ঠিক তেনেকুৱা নহ'লেও আমি মাৰি আনিছোঁ আৰু ভৱিষ্যতে আমি ধুনীয়াকৈ পাতিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীবিলাকক ভাবিছোঁ সাহিত্য আৰু সংস্কৃতি একেখন মুদ্ৰাৰে ইপিঠি গতিকে আমি ভৱিষ্যতে সুন্দৰকৈ পাতি যাম আৰু সকলো অসমবাসী ৰাইজক আমি নিউ লাইফ একাডেমি পৰিয়াল তৰফৰ পৰা শুভেচ্ছা যাচিছোঁ লৃগাঙৰ শুভেচ্ছা যাচিছোঁ। লৃগাং হ'ল কৃষিভিত্তিক উৎসৱ। লৃগাং বুলি ক'লে আমাৰ দেহা মন ৰাই যায়। ঐনিতমৰ সুৰ ঢোলৰ গুমগুমনি গগনা বাঁহী পাপুঙৰ সুৰ কাবানৰ সুৰ সকলো মতলীয়া হৈ পৰে আৰু শিমলু পলাশ ফুলাৰ বতৰ শিমলু ফুলৰ যিটো ৰঙা পাহিয়ে লৃগাঙক যিধৰণে আঁঠুৰি আনে যিধৰণে হাত বাউলি মাতে আৰু পৃথিৱীৰ সুৰভৰাক সেই পৰিৱেশটো যিধৰণে জীপাল কৰে লৃগাঙেই কৰে বুলি আমি বিশ্বাস কৰোঁ। লৃগাং কাৰ্যটো বা লিগত কাৰ্যটো তেতিয়াৰ পৰা আমাৰ আলু কচু তেনেকৈ আমাৰ আদা হালধি আৰু জব দান গোম দান কণী দান ৰোপণ কৰা হয়। সেই লৃগাংটোত আমাৰ সূৰ্য চন্দ্ৰ বায়ু বৰুণ সকলোকে সাক্ষী কৰা হয় চেডিমেলক সাক্ষী কৰা হয় আৰু আমাৰ গৌমুন বুলি যিটো কয় আমাৰ উপৰিপুৰুষকো তাতে স্মৰণ কৰা হয়। আপং চাকি পেলাই আপং বাকি পেলাই বছৰটোৰ মূৰত আপোনাক সেইটো লক্ষ্মী মাতৃক উৎসৰ্গা কৰা হয় এই যিটো লিগটোত